মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এক আগ্ৰহ আছিল যে আমি সমগ্ৰ অসমত আমি এনডিএৰ এলায়েন্স যি পাৰ্টনাৰ আছে বিজেপি এজিপি আৰু য'ত আমাৰ এনেকুৱা আঞ্চলিক দলবিলাক আছে আৰু লগত দুই দলৰ সন্মানীয় সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া আপোনাৰ অগপ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া কেন্দ্ৰত আমাৰ ৰাজ্যিকত এটা সিদ্ধান্ত লৈছে যে আমি এলায়েন্সত অনাগত আমি পঞ্চায়ত নিৰ্বাচন খেলিম আৰু সেই নিৰ্দেশনা আমি আগত লৈ আজি সত্যব্ৰত কলিতা ডাঙৰীয়া আৰু মই বিধায়ক হিচাপে ইয়াত উপস্থিত আছোঁ আৰু আমি সকলোৱে এই মঞ্চৰ যোগেদি আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ যে অনাগত যি পঞ্চায়ত নিৰ্বাচন হ'ব সেই নিৰ্বাচনত আমি এনডিএ এলায়েন্স এনডিএ পাৰ্টনাৰক লগত লৈ আমি ইলেকশ্যন খেলাৰ প্ৰস্তুতি লৈছোঁ আমি আশা কৰিছোঁ এই এলায়েন্সে আমাক অনাগত দিনত এক ভাতৃত্ব সম্পৰ্ক থাকিব আৰু অনাগত দিনত আমি কমলপুৰ সমষ্টিত বিজেপি আৰু এজিপিয়ে 100% সিট আমি পাবলৈ সক্ষম হ'ম এইটো আমাৰ বিশ্বাস আৰু লগতে আপোনালোককো অনুৰোধ কৰিছোঁ আমাৰ দলীয় সতীৰ্থসকলক যে সকলোৱে যেহেতু আমি এলায়েন্সত আছোঁ এৰা ধৰাৰ মাজেৰে যাতে আমি অনাগত দিনত আমি এই নিৰ্বাচনটো অৱতীৰ্ণ হ'ব পাৰোঁ আমাৰ জিলা ভিত্তিত এখন সমন্বয় কমিটি ইতিমধ্যে গঠন হৈছে আজি আমি সমষ্টি ভিত্তিত এখন সমন্বয় কমিটি আমি গঠন কৰি দিছোঁ আৰু এই সমন্বয় কমিটিয়ে অহাকালি সন্ধিয়াৰ ভিতৰত আমি ক'ত কেনেকৈ সিট শ্বেয়াৰিং হ'ব এইবিলাকৰ ব্যৱস্থা তেখেতসকলে এটা বাছনি কৰিব এটা প্ৰক্ৰিয়া তেখেতসকলে কৰিব কৰি পিছত আমি সত্যব্ৰত কলিতা ডাঙৰীয়া আৰু মই বহি আমি পৰহি বা তাৰ পিছদিনা আমি বা আমাৰ দলীয় সতীৰ্থক লগত লৈ আমি এইটো ৰাজ্যিক আৰু জিলালৈকে আমি প্ৰেৰণ কৰিম আৰু আমি আশা কৰিছোঁ যে যি আমাৰ পৰম্পৰা আমি ৰক্ষা কৰি আছিলোঁ যোৱা বিধানসভাত 2015 বিধানসভাত 21 বিধানসভাত আৰু এতিয়া আজি আমাৰ পঞ্চায়ত নিৰ্বাচনতো সেই পৰম্পৰা আমি কেন্দ্ৰীয় আৰু ৰাজ্যিক আৰু জিলাৰ লগত সহযোগ কৰি আমি আগবাঢ়ি যাম বুলি আমি আশা কৰিছোঁ আমি সিট শ্বেয়াৰিঙৰ কথাটো আপোনালোকক আজি আমি একো ক'ব নোৱাৰোঁ কাৰণ আমি কালি সন্ধিয়াৰ পিছতহে আমি এইখিনি ব্যৱস্থা কৰিম কিন্তু এটা সমিল মিলেৰে সকলো কাম হ'ব এইটোত কোনো দ্বিমত নাই আৰু ইতিমধ্যে আমাক ৰাজ্যিকে এইটো সিদ্ধান্ত আমাক দি দিছে যে আপোনালোকে সমিল মিলেৰে কামটো কৰিব লাগিব সিট শ্বেয়াৰিং হ'বই ইয়াত কোনো দ্বিমত নাই এইটোত আপোনালোকে সুধিবই নালাগে কাৰণ বিজেপিয়ে 100% ইলেকশ্যন নেখেলে এজিপিক লগত লৈ ইলেকশ্যন খেলিব তাত এইটো কোনো দ্বিমত নাই আৰু এই কথাটোৰ অৰ্থ এইটোৱে যে 100% যদি আমি কৰিব গ'লে তেতিয়া আমাৰ এলায়েন্সে নহ'লে এতিয়া যিহেতু আমাৰ অগপ ইয়াত এটা অংশীদাৰ হৈ আছে তেওঁলোকো এটা অংশ তেখেতসকলে ইয়াত আমাৰ সিট শ্বেয়াৰিঙত থাকিব আপোনালোকক সমুদায় এইটোৱে কৈছোঁ যে আপোনালোকে 2-3 দিন পিছত এক ভাল ফলাফল পাব আৰু যোনদিনা আমাৰ সম্পূৰ্ণ এখন হৈ যাব আপোনালোকক মাতি আমি ইয়াৰ ব্যৱস্থাটো আপোনালোকৰ হাতত অৱগত কৰিম বিজেপিয়ে সিট শ্বেয়াৰিঙত ইলেকশ্যন খেলিব কমলপুৰত অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি একত্ৰিতভাৱে পঞ্চায়ত নিৰ্বাচনৰ যুঁজত নামিব এইটোৱে টেগলাইন তাত সিট শ্বেয়াৰিং হ'বই কোনো দ্বিমত নাই আপুনি লিখি দিয়ক সিটৰ ভাগ বতৰা হ'ব কিন্তু কি হ'ব এই মুহূৰ্তত আমি ইয়াতে বহি কোৱাটো দিগদাৰ কাৰণ এইখিনি কৰিব লাগিব আপোনাৰ জানে 224টা ৱাৰ্ড আছে 4টা জিলা পৰিষদ আছে 25খন পঞ্চায়ত এপিবে আছে 24খন তেতিয়াহ'লে এইটোতো 1 মিনিটতে কোৱা কথা নাই কিন্তু আমি দলৰ নীতি নিৰ্দেশনা সত্যব্ৰত কলিতা ডাঙৰীয়া মই মানি পেলাই আগবাঢ়িছোঁ 100% জিকাৰ লক্ষ্য বুলি আমাৰ দিগন্ত কলিতাই কৰিলে তাৰপিছত আমি লক্ষ্যবিলাক ঠিক কৰি ল'ম নিজে নিজে আজিতে ইমান আগতীয়াকৈ কৈ দিয়াটো কোনো উচিত কথা নহ'ব এতিয়া আমি একত্ৰিতভাৱে ৰাইজৰ মাজত যাব বিচাৰিছোঁ গতিকে সেইটোৰ সুবিধা দিয়ক তাৰপিছত দেখা যাব জনতা পাৰ্টীৰ সন্মানীয় আমাৰ সতীৰ্থ বন্ধুসকল দিগন্ত কলিতা ভাস্কৰ কলিতা মুজিমুদ্দিন আহমেদকে ধৰি আমাৰ দুটা দলৰ নেতৃস্থানীয় ব্যক্তিসকল আৰু অতিকৈ প্ৰিয় সাংবাদিক বন্ধুসকল প্ৰথমে আপোনালোক সকলোলৈকে আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু পঞ্চায়ত নিৰ্বাচনৰ লগে লগে জাতীয় উৎসৱ ৰঙালী বিহু আহিছে সকলোকে এই সুযোগতে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে আপোনালোক সকলোৱে জানে যে আমি এনডিএৰ অংশীদাৰ
আমি ইমান দিন মিত্ৰতাত আছোঁ 2016 চনৰ পৰা। আৰু ইতিমধ্যে যেহেতু সমাগত পঞ্চায়ত নিৰ্বাচন অহা 2 আৰু 7 মে তাৰিখে অনুষ্ঠিত হ'ব, এই পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো আমাৰ নীতিগতভাৱে আমি একত্ৰিত হৈ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ ইতিমধ্যে সিদ্ধান্ত হৈছে। আৰু দুটা দলৰ এই নীতিৰ আধাৰত, এই নিৰ্দেশনাৰ আধাৰত আজি কমলপুৰ সমষ্টিৰ অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি আমাৰ মানে আগশাৰীৰ নেতা আছে, কৰ্মী আছে, দায়িত্বত থকা ব্যক্তি আছে, তাৰোপৰি বিধায়ক দিগন্ত কলিতা আৰু মই নিজে আজি সকলোৱে নীতিগতভাৱে এটা কথাত আমি একমত হৈছোঁ যে এই নিৰ্বাচনটোত অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি একত্ৰিতভাৱে আমি ৰাইজৰ মাজলৈ যাম আৰু পঞ্চায়ত নিৰ্বাচনত আমি একত্ৰিতভাৱে অংশগ্ৰহণ কৰিম অন প্ৰিন্সিপল। বাকী কিছু কথা, যেহেতু এটা নিৰ্বাচন, টেকনিকেল কথা, কাৰিকৰী 2-এটা কথা নিশ্চয় ইয়াৰ লগত থাকিব। এই গোটেইখিনি কথা আপোনালোকৰ নিচিনা প্ৰশ্নও থাকিব, ছিট শ্বেয়াৰিং কেনেকৈ হ'ল, এই গোটেইখিনি কথা আমাৰ জিলা পৰ্যায়ত তথা আমাৰ সমষ্টি পৰ্যায়ৰ আমাৰ যিখিনি নেতা আছে সেইসকলে সকলো ঠিক ঠাক কৰি অহাকালি সন্ধিয়া 7টাৰ মানে ভিতৰত আমি সকলোখিনি কথা ৰাইজৰ মাজত উলিয়াই দিবৰ কাৰণে সক্ষম হ'ব পাৰিম। আৰু তাৰ কাৰণে আমি আজি বহিলোঁ আৰু আশা ৰাখিছোঁ যে কমলপুৰ সমষ্টিৰ ভোটাৰ ৰাইজে অসম গণ পৰিষদ দলৰ ভাৰতীয় জনতা পাৰ্টিৰ এই সিদ্ধান্তৰ প্ৰতি আদৰণি জনাব আৰু আমি একত্ৰিতভাৱে নিৰ্বাচন খেলাটোত সকলোৱে উৎসাহিত হ'ব। দুটা দলৰ কৰ্মীসকলে আজিৰ পৰা আমি দুটা দলক বিজয়ী কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি মই দৃঢ় বিশ্বাস ৰাখিছোঁ। আৰু ইয়াকে কৈ পুনৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ প্ৰতিজন নেতা কৰ্মী সদস্যক অনুৰোধ জনাইছোঁ যে নিৰ্বাচন মানে এখন যুঁজ, গতিকে শৃংখলাবদ্ধভাৱে যাতে এই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিব পাৰোঁ তাৰ কাৰণে প্ৰতিজন নেতা কৰ্মীয়ে আগবাঢ়ি আহিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।